শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত এক ব্যতিক্ৰমী কাৰ্যক্ৰম ইতিমধ্যে গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্ততে মই উপস্থিত আছোঁ নাৰায়ণপুৰৰ চামগুৰি অঞ্চলত। মই পোনে পোনে কেমেৰা সহযোগী পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। নিজৰ স্বকীয় সাজ পোছাক পৰিধান কৰি গোৰ্খা জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে মহাপুৰুষ গুৰুজনাৰ অনবদ্য সৃষ্টি ঝুমুৰা নৃত্যৰ আখৰাত তেওঁলোক ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। এক নান্দনিক দৃশ্য বুলি ক'ব লাগিব। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ সমাজে গুৰুজনাৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে বড়ো জনগোষ্ঠী, দেউৰী জনগোষ্ঠী, মিচিং জনগোষ্ঠীৰ সমান্তৰালকৈ গোৰ্খা সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতো প্ৰচাৰ প্ৰসাৰৰ ব্যৱস্থা কৰি তেওঁলোকে ইতিমধ্যে প্ৰশিক্ষণ প্ৰদান কৰি আছে। কেমেৰা সহযোগে পৰিৱেশ দেখুৱাইছে। খুব এটা সুন্দৰ পৰিৱেশৰ মাজত ছাত্ৰ ছাত্ৰীসকলে ইয়াত গুৰুজনাৰ যি সত্ৰীয়া সংগীত ইয়াতে আখৰাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। আমাৰ লগত প্ৰশিক্ষকগৰাকী আছে। মই প্ৰশিক্ষকগৰাকীৰ পৰা মই জানিবলৈ চেষ্টা কৰিম গুৰুজনাৰ অনবদ্য সৃষ্টি সত্ৰীয়া সংস্কৃতি প্ৰসাৰ প্ৰচাৰৰ উদ্দেশ্যে কলাক্ষেত্ৰই আয়োজন কৰা কৰ্মশালাত আপুনি প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিছে। এই কেনেকুৱা অনুভৱ, কি ক'ব? বৰ সুন্দৰ অনুভৱ। আপোনালোকে ইয়াত আজি দৰ্শন কৰিবলৈ পাইছে। মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত নাৰায়ণপুৰৰ যি 4টা জনগোষ্ঠীয় কৰ্মশালা অনুষ্ঠিত ব্যৱস্থা কৰিছিলে। আমাৰ নাৰায়ণপুৰ এখন ঐতিহাসিক গাঁও, চামগুৰি গোৰ্খাসকলৰ গাঁও। ইয়াতে এই সত্ৰীয়া নৃত্যৰ 15 দিনীয়া কৰ্মশালা অনুষ্ঠিত হৈ আছে। যোৱা 16 তাৰিখৰ পৰা অনুষ্ঠিত হৈছে। আমাৰ 31 তাৰিখে শেষ হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকলে বৰ সুন্দৰভাৱে এই শিক্ষাখিনি গ্ৰহণ কৰিছে। অভিভাৱকসকলেও যথেষ্ট সহযোগিতা ভাল। মই আশা কৰিছোঁ আমাৰ গুৰু সংস্কৃতিৰ যি এটা বৃহৎ লক্ষ্য, আমাৰ বৃহত্তৰ জাতি গঠনৰ ইয়াৰ এটা জ্বলন্ত উদাহৰণ। আৰু কেওটা 4টা কেন্দ্ৰতে যথেষ্ট জনগোষ্ঠীয় ৰাইজৰ সহায় সহযোগিতা হৈছে। আমি সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত এগৰাকী ব্যক্তি হিচাপে সকলোকে আমি স্বাগতম জনাইছোঁ। হয়, নিশ্চিতভাৱে আচলতে বৰ অসমৰ ভেটিগহতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি কৃষ্টিৰাজি, সেই কৃষ্টিৰাজি প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্যে মাধৱদেৱ কলাক্ষেত্ৰই যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া নিশ্চিতভাৱে ভাল খবৰ বুলি ক'ব লাগিব। ইতিমধ্যে গোৰ্খা ছাত্ৰ ছাত্ৰীসকলে ঝুমুৰা নৃত্যৰ আখৰাত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ লগত শ্ৰী শ্ৰী শংকৰদেৱ কলাক্ষেত্ৰ সমাজ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব ডাঙৰীয়া আছে। মই তেখেতৰ পৰাও জানিবলৈ চেষ্টা কৰিম। খুব এটা ব্যতিক্ৰমী পদক্ষেপ বুলি ক'ব লাগিব। ইতিমধ্যে গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ ব্যৱস্থা কৰিছে। হয়, শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত আমি মাধৱদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা কালৰ পৰা বিভিন্ন ব্যতিক্ৰমী ধৰ্মী আমি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। সমগ্ৰ বৰনাৰায়ণপুৰ তথা দাঁতি কাষৰীয়া জিলাসমূহক সামৰি উত্তৰ অসমক কেন্দ্ৰ কৰি
আৰু আমি যিহেতু বৰনাৰায়ণপুৰৰ প্ৰসিদ্ধি মহাপুৰুষ আতাপুৰুষসকলৰ পবিত্ৰ জন্মস্থান, লগতে ইয়াত বহু জাতি জনগোষ্ঠীয়ে অতি সম্প্ৰীতিৰে সমিলমিলেৰে বাস কৰে। নিজা নিজা সকলোৰে লোক সংস্কৃতি পৰম্পৰা আছে আৰু তেখেতসকলৰ আগ্ৰহ থাকে যে সত্ৰীয়া সংস্কৃতি তেখেতসকলে আহৰণ কৰিব, শিকিব আৰু সেই তেখেতসকলৰ আগ্ৰহৰ প্ৰতি সন্মান জনায়। আৰু আমাৰো এটা দায়িত্ব বুলি আমি বিবেচনা কৰি শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত স্থানীয় যিসকল জনগোষ্ঠীয় নেতৃবৰ্গ আছে, বিভিন্ন অনুষ্ঠান আছে, তেখেতসকলৰ সহযোগত আমি একোটাহত প্ৰশিক্ষকৰ সত্ৰীয়া দল আমি ইয়াত নিযুক্ত কৰিছোঁ। তেখেতসকলে 15 দিন কৰ্মশালা প্ৰশিক্ষণ আৰু তাৰ পিছত আখৰা কৰি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিলোঁ। আৰু ইতিমধ্যে আমি আপোনাৰ মিচিং জনগোষ্ঠী, দেউৰী জনগোষ্ঠী, বড়ো জনগোষ্ঠী আৰু গোৰ্খা জনগোষ্ঠীক আমি প্ৰথম পৰ্যায়ত সামৰি লৈছোঁ। আৰু আজি এই চামগুৰি অঞ্চলত আপোনালোকে দেখিছে নাৰায়ণপুৰত ইয়াত আমাৰ গোৰ্খা জনগোষ্ঠীৰ মাজত আমাৰ এই প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে আৰু অতি সুন্দৰভাৱে তেখেতসকলৰ শিশুৰ পৰা চেমনীয়াৰ পৰা জ্যেষ্ঠজনলৈকে সকলোৱে বিভিন্ন শিতানত অংশগ্ৰহণ কৰিছে। কোনোবাই নাচিছে, কোনোবাই বৰগীত গাইছে, কোনোবাই গায়ন বায়নত অংশগ্ৰহণ কৰিছে আৰু এখন অংকীয়া ভাওনাও পত্নী প্ৰসাদ আমি ইয়াত প্ৰস্তুত কৰি উলিয়াইছোঁ। আৰু অনাগত দিনত আমি আশা কৰিছোঁ 10 আগষ্ট মানত ইয়াৰ এটা সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব, য'ত তেখেতসকলে যিসমূহ শিকিলে সেইসমূহ ৰাইজৰ সন্মুখত দাঙি ধৰিব। এইসমূহৰ দ্বাৰা এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আমাৰ লক্ষ্য কেৱল নৃত্য গীত শিকোৱাতে সীমাবদ্ধ নহয়। ইয়াৰ এটা বৃহৎ আমাৰ উদ্দেশ্য আছে যে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ আদি কৰি আতাপুৰুষসকলে অসমৰ যিখন বৰ অসমত সকলো জাতি জনগোষ্ঠী নিৰ্বিশেষে শান্তি সম্প্ৰীতিৰে সকলোৱে সমিলমিলেৰে বাস কৰা বিচাৰিছিল বা এখন শক্তিশালী আমাৰ দেশ, আমাৰ ৰাজ্য তেখেতসকলে কামনা কৰিছিল। তাৰ বাবে যিসমূহ তেখেতসকলৰ সাংস্কৃতিক প্ৰমূল্য, সাহিত্যৰ প্ৰমূল্যৰে ভৰা সৃষ্টিৰাজি, সেইসমূহক ৰাইজৰ মাজত বিলাই দিয়াটোৱে আমাৰ হৈছে প্ৰধান লক্ষ্য আৰু উদ্দেশ্য। আৰু আমি ভাবিছোঁ এই বৰনাৰায়ণপুৰৰ পবিত্ৰ ভূমিত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ জন্ম হোৱাৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে 2023 চনত ৰাইজৰ বাবে উৎসৰ্গা কৰা দিন ধৰিৰ পৰা আমি সেই কাৰ্যত ব্ৰতী হৈছোঁ আৰু আমি ৰাইজৰো সম্পূৰ্ণ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু মই ভাবোঁ এনেদৰেই আমি আমাৰ মহাপুৰুষীয়া সংস্কৃতি যি গুৰুসকলৰ দ্বাৰা সৃষ্ট আৰু লগতে আমাৰ যি লোক পৰম্পৰা সকলোৰে সমিলমিলেৰে ভাৱত আমি এখন সুস্থ সবল আমাৰ অসম ৰাজ্য গঢ় দিবলৈ সক্ষম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।